হেল্ল' এভৰিৱান, আজি আপোনালোকক এটা এনেকুৱা জেগালৈ লৈ আহিছোঁ। মই ভবাই নাছিলোঁ যে ইয়ালৈ আহিব পাৰিম, চাব পাৰিম, দৰ্শন কৰিব পাৰিম। নিমকৰলি বাবা মন্দিৰ, নৈনিতাল। তেওঁৰ যিখিনি কথা শুনি আহিছোঁ, বহুত দিনৰ পৰা আহিবলৈ মন গৈ আছিলে। ভিতৰলৈ কেমেৰা নিব নিদিয়ে। মই ওলাই আহি পেলাই তেওঁলোকৰ পৰা অলপ প্ৰসাদ দিলে। প্ৰসাদখিনি আপোনালোক দেখাওঁ, চাব দেই। বুট সিজাই পেলাই ধুনীয়া প্ৰসাদ দিয়ে, এনেকুৱা বুটৰ প্ৰসাদ দিয়ে। তো এয়া প্ৰসাদ পাবলৈ মানে ভাগ্য লাগিব। ওলাই আহি পেলাই আপোনালোকৰ কাৰণে এতিয়া ভাবিছোঁ অকণমান ভিডিঅ' কৰোঁ। এয়া মানে কেচিধামৰ জেগাখিনিৰ নাম কেচিধাম। কেচিধামৰ একচুৱেলি কি হৈছে, পাহাৰৰ মাজত এয়া একদম নিমকৰলি বাবাৰ মন্দিৰ, একদম পাহাৰৰ মাজত। কিন্তু নিমকৰলি বাবা মন্দিৰৰ কথা ক'বলৈ হ'লে মই ইমানখিনি জ্ঞান যিহেতু মোৰ বৰ্তমান হোৱা নাই, কিন্তু মই অকণমান থুলমূলকৈ ক'ব খুজিছোঁ যে হনুমান ভক্ত, তেখেত হনুমানৰে ৰূপ বুলি কয় সকলোৱে। গতিকে ইয়াত যিটো আমি দেখাই আছোঁ আপোনাক মন্দিৰ, সেই মন্দিৰত তেওঁ ইয়াতে ধ্যান কৰিছিলে। এই হনুমানৰ মন্দিৰ লগতে নিমকৰলি বাবাৰ যি মন্দিৰ আছে, সেই মন্দিৰলৈ অজস্ৰ মানুহ আহে, প্ৰতিদিনেই বহুত মানুহ আহে। আৰু ইয়াত মানে দৰ্শন কৰি যিটো মনৰ শান্তি পায়, সেইটোৱে আটাইতকৈ ডাঙৰ কথা। গতিকে বাবাৰ বিষয়ে ডিটেইলছ, বাবাৰ কেতিয়া কেনেকৈ কি হৈছিল, ইমানখিনি কথা ক'বলৈ হ'লে মই বেলেগকৈ এদিন আপোনালোকৰ লগত কথা পাতিম। কিন্তু আজি বহুতখিনি মানুহ আছে, বহুত মানুহৰ মাজত মই ইমান কথা ক'ব পৰা নাই, কিন্তু মন্দিৰৰ দৰ্শন কৰাব পাৰিছোঁ আপোনালোকক অকণমানকৈ হ'লেও। এয়া নিমকৰলি বাবা মন্দিৰ, এইখিনিয়ে সৌভাগ্য যে আমি দৰ্শন কৰিব পাৰিলোঁ। আজি কিন্তু বহুত মনটোত মানে বহুত শান্তি পালোঁ আজি, বৰ ভাল লাগিলে। জয় হনুমান, জয় নিমকৰলি বাবা কি জয়।